মোৰ ছোৱালীজনী অৱস্থা কি কৰিছে আইফোনটো লৈ গ'ল এটো মোৰ মোবাইলটো ভাঙিলে মোৰ মিষ্টাৰ গাড়ী মোৰ গাড়ী ভাঙিছে হয় হয় না মোৰ খালি আছিল আমি তিনিজনে আছিল মোৰ মাক জিয়ে বাপেক আমি তিনিজনে আছিল কোনো নাছিল মই অকলে আছিল পূৰ্ব ৰাখেছ এটো পূৰ্ব ৰাখেছ মানে কি আমাৰ এজিপি মেম্বাৰ হিহঁতে হ'ব নিদিয়ে ওয়ার্ড মেম্বারত কি আক্রমণ কৰা নাই নি ওয়ার্ড মেম্বাৰৰ গাড়ী পিছত আছিল মোৰ গাড়ী আগত আছিল মুকে কৰিছে ওয়ার্ড মেম্বাৰৰ গাড়ী আক্রমণ হিহঁতে গাড়ী চেঞ্জ কৰি বেলেগ ৰাস্তা দি ঘুমাই গ'ল আপোনাৰ গাড়ী অকলে মোৰ গাড়ীতে কৰিলে আহত তিনিজন হৈছে তিনিজন হৈছে গাড়ী আমাৰ এখন ভাঙিছে দুৰ্বৃত্ত আপোনাৰ কমে 25 জন মান আছিল গোটেইখিনি মজিবুৰৰ গুণ্ডা বাহিনী বুলি মই চিনাক্ত কৰিছো গামোচা পিন্ধি আছে হয় পূৰ্বতে মোৰ আক্ৰমণৰ লক্ষ্য কৰিলে মোৰ বলেৰো এখনটো ভাঙিলে এতিয়ালৈকে থানাতে আছে মই এতিয়ালৈকে ন্যায় পোৱা নাই আৰু এতিয়া মোৰ যিখন মই ৰানিং চলাই থাকো মই যিখন লৈ পেলাই মই সমষ্টিত ঘূৰো যিখন লৈ মই ৰাইজৰ কাম কৰো সেই গাড়ীখনে আজি মোক ভাঙি দিলে আজি ভাঙি পেলাই গুড়া কৰি দিলে হয় মোৰ ছোৱালীজনী আঘাতপ্ৰাপ্ত হৈছে মেডিকেল কৰিছো হয় আমাৰ এজিপিৰ আপোনাৰ প্ৰেচিডেণ্ট হ'বৰ কাৰণে আমি 6টা মেম্বাৰ লৈ পেলাই আহি আছিলো আহাৰ অৱস্থাত আমাৰ আগৰ পৰাই আমাৰ মেম্বাৰখিনিক ভাবুকি দি আছিলে যে তেওঁলোকে আহিলে ইয়াৰ পৰা কিডনেপ কৰিব গুলিয়াই হত্যা কৰিব এনেকৈ ভাবুকি দি আছিলে ভাবুকি দিয়াৰ ফলত তেওঁলোকক কৈছে মই যিহেতু সামগ্ৰী সভানেত্ৰী হয় মহিলা 5 গৰাকী মেম্বাৰ মই লৈ আহিব লাগিব যিহেতু মই মহিলাৰ সভানেত্ৰী হয় আৰু মই লৈ আহি থকাৰ অৱস্থাত মানে ৰূপহীত তেওঁলোকে আপোনাৰ অৰুণাৰ পৰা তেওঁলোকে ৰূপহীলৈকে তেওঁলোকে ভেৰি কৰিছে পিছে আমি ৰাস্তা চেঞ্জ কৰি পেলাই আমি সামগ্ৰী হৈ আমি ঘূৰি পেলাই আপোনাৰ অহাৰ লগে লগে বিজেপিৰ অফিচৰ সন্মুখত মজিবুৰৰ গুণ্ডা বাহিনী গোটেইখিনি ল'ৰাকে মই চিনি পাওঁ যিহেতু আজি 20 বছৰ ধৰি অসম গণ পৰিষদ দলৰ পৰা মই ইয়াতে ৰাজনীতি কৰি আছো মই 3বাৰকৈ জিলা পৰিষদ ইয়াত খেলিছো মই প্ৰত্যেকজন মানুহকে মই চিনি পাওঁ চিনাক্তমুখী হয় তেওঁলোক আজি আমাৰ এজিপিৰ প্ৰেচিডেণ্ট বিলাক হৈ আছে প্ৰত্যেকটো জিপিতে সামগ্ৰীত আপোনাৰ 7-8টা অলৰেডি প্ৰেচিডেণ্ট হৈ গ'ল এজিপি বিজেপিৰ মাজতে সংঘাত হৈছে এইটো মজিবুৰে গুণ্ডা বাহিনী আছে আপোনাৰ আৰু আমাৰ জেউমাৰী জিপিত আপোনাৰ যিটো এগেইনষ্ট পাৰ্টি 4জনীয়া যিটো আপোনাৰ কংগ্ৰেছী মানুহ ইহঁতে কিন্তু বিজেপি মানুহ নহয় বিজেপি মানুহ হলে আমি এৰি দিলোহেঁতেন কংগ্ৰেছী মানুহক বিজেপি সজাই পেলাই সিহঁতে প্ৰেচিডেণ্ট বিচাৰিছে মানে আপোনাৰ আৰিফুলে 2 লাখ টকা লৈছে একবাৰ লৈছে 8 লাখ টকা আৰু আপোনাৰ মজিবুৰ ৰহমানে সেই পাৰ্টিৰ পৰা প্ৰমাণ আপোনাক কেনেকে দিম এইবিলাক শুনা পাইছো না এইটো পাৰ্টিৰ পৰা ধমকি দিছে এইটো পাৰ্টিক কৈছে যে আপোনাকে যদি 20 লাখ টকা দিয়ে তেতিয়া আপোনাক প্ৰেচিডেণ্ট বনাই দিম মানে ইয়াত টকা হেৰি আছে ইয়াত কিহৰ কাৰণে টকা লেনদেন হয় আৰু ৰাইজে এইটো আপোনাৰ মজিবুৰ ৰহমানে আপোনাৰ কৰে টকা আৰিফুলে কৰে আৰিফুলে 8 লাখ টকা লৈছে আৰিফুল আপোনাৰ মণ্ডল প্ৰেচিডেণ্ট সামগ্ৰী সমষ্টিৰ ইয়াতে দীপলু ৰঞ্জন শৰ্মাৰ হাত আছে যিহেতু দীপলু ৰঞ্জন শৰ্মাই জানে আমাৰ ইয়াত 16 মহিলা এমএলএ তেওঁলোকে আৰু তেওঁ আৰু নেক্সট টাইম ইয়াত নেখেলাৰ কাৰণে তেওঁ গুণ্ডা বাহিনী ইয়াত কালেকশ্যন কৰি আছে ইয়াত কালেকশ্যন কৰি পেলাই ইয়াত আপোনাৰ আমাৰ যিখিনি অসম গণ পৰিষদ দলৰ মানুহখিনিক আপোনাৰ হস্তক্ষেপ কৰি আছে আপোনাৰ অসম গণ পৰিষদ দলৰ মানুহখিনিক আপোনাৰ জোৰ জবৰদস্তি গুণ্ডা বাহিনী দি পেলাই আপোনাক মাৰপিট কৰাই আছে গাড়ী ঘোঁৰা ভাঙি আছে